এইটো ভিডিওত আলোচনা কৰিম 2021 হৈ যোৱা জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত লং কোশ্চেন লগতে এমসিকিউ কোশ্চেন কি ইম্পৰ্টেন্ট আছে এইটো কোশ্চেন পেপাৰত মই তোমালোকক এইটো ভিডিওত দেখুৱাই দিম এমসিকিউ কোশ্চেনৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক এইটো ভিডিওত কৈ দিম আৰু তোমালোকৰ যদি এই কোশ্চেন পেপাৰটোৰ PDF লাগে মোক কমেন্ট কৰি কবা মই তোমালোকৰ PDF টো দিবলৈ হাজু আছো এতিয়া আমি চাই লও 2021 ৰ জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে আৰু কি ইম্পৰ্টেন্ট আছে প্ৰথমতে তোমালোক চাবা 1 নং কোশ্চেনৰ এ নং কোশ্চেনটো চাবা এটা দ্ৰৱই ৰঙা লিটমাছক নীলা কৰে ইয়াৰ pH হ'ব পাৰে 4 নং অপচনটো শুদ্ধ উত্তৰ 10 Next question to চাবা তোমালোক বি নং question to এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হল এটো কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ব 1 নং অপচনটো শুদ্ধ উত্তৰ ক্যালসিয়াম নেক্সট চাবা তোমালোক মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মৌলটোৰ অক্সাইডটোৰ সংকেত হল তোমালোক চাবা 2 নং অপচনটো শুদ্ধ উত্তৰ K2O নেক্সট চাবা স্পাইগমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ ব্যৱহাৰ কৰা হয় এটো কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ব 1 নং অপচনটো শুদ্ধ উত্তৰ ৰক্তচাপ নেক্সট চাবা তোমালোক উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হল 4 নং অপচনটো শুদ্ধ উত্তৰ এপসাইচিক এসিড নেক্সট চাবা তোমালোক এজোপা হালদিয়া আৰু গুৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু হুতুৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ গটোৱা হয় তেতিয়া দ্বিতীয় জনৰ গছবোৰ যি অনুপাতত পোৱা যাব ইটো হল তোমালোক অপচন কেইটা চাবা 3 নং অপচনটো শুদ্ধ উত্তৰ 9:3:3:1 নেক্সট কোশ্চেন টু চাবা লক্ষ্য বস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটো চাবা তোমালোক 3 নং অপচনটো শুদ্ধ উত্তৰ ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত নেক্সট কোশ্চেন টু চাবা তোমালোক ৰামধেনু 2 নং অপচনটো শুদ্ধ উত্তৰ হ'ব সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় নেক্সট চাবা তোমালোক বিদ্যুৎ আদানৰ SI একক হল কুলম 1 নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস তোমালোক এইটো কোশ্চেনৰ কোনটো অপচন শুদ্ধ উত্তৰ মোক কমেন্ট কৰি কবা তোমালোক মনত কৰিবা অপৰম্পৰাগত আৰু পৰম্পৰাগত ইয়াৰ পৰা 100% সিউৰ এটা কোশ্চেন আহিবই এনেকৈ দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস এনেকৈ কোশ্চেন দিব নহলে এটো কোশ্চেন দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস মুঠতে তোমালোক পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎস কোন কেইটা শিকি যাবা মই এটা ভিডিও বনাই আপলোড কৰি দিছো যদি তোমালোক চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা এতিয়া আমি চাই লও লং কোশ্চেন কি ইম্পৰ্টেন্ট আছে তোমালোক কোশ্চেন বিলাক চাই লোৱা কোন কেইটা কোশ্চেন আহিছে তোমালোক সলভ কৰিব ট্ৰাই কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন কেইটা কৈ দিও 7 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট 8 তাৰ পিছত চাবা তোমালোক জৈৱ অনুঘটকবোৰ কি এইবোৰৰ কাৰ্য কি এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 10 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অৰ এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট ATP কি ইয়াক কোষৰ বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ শক্তি মুদ্ৰা হিচাপে জনা যা কিয় এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 12 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 17 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 18 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল 23 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা অৰ এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট এটো কোশ্চেন ভালকৈ শিকি যাবা বহুত ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা দে এটো কোশ্চেন নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল 24 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট
তোমালোক চাবা মানুহৰ সন্তানৰ লিংগ কেনেদৰে নিৰ্ধাৰণ কৰা হয় ইয়াৰ পৰা লং কুৱেশ্যন নহলে এমসিকিউ কুৱেশ্যন 100% শিওৰ ৰাখিবই নেক্সট তোমালোক চাবা 26 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 27 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা और যেটো কোশ্চেন দিছে এটো কোশ্চেনৰ কথা কৈছো এটো কোশ্চেন তোমালোক ভালকৈ শিকি যাবা বহুত ইম্পৰ্টেন্ট আছে এটো কোশ্চেন নেক্সট চাবা 28 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক সি নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা বি নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট नेक्स्ट साबा और जिटु क्वेश्चन दिसे मानुखर हृदपिंडर जिटु क्वेश्चन दिसे एटु क्वेश्चन बहुत इम्पोर्टेंट तुम लोग भालको हिकी जाबा नेक्स्ट साबा अंक जिटु दिसे पुखरर प्रतिफलনৰ পৰা तुम लोग एटु अंक भालको हिकी जाबा बहुत इम्पोर्टेंट আছে হৈ গল 2021 ত হৈ যোৱা জেনাৰেল সায়েন্স এই क्वेश्चन পেপাৰটোৰ ভিতৰত কোন কেটা ইম্পৰ্টেন্ট আছিল মই তোমালোকক কৈ দিলো আৰু এমসিকিউ কোশ্চেনৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলো তোমালোকে মোক কমেন্ট কৰি কবা কোনটো কোশ্চেন পেপাৰ লাগে মানে কোনটো বছৰৰ কোশ্চেন পেপাৰ লাগে মোক কমেন্ট কৰি কবা মই সেইটো বছৰৰ কোশ্চেন পেপাৰৰ ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আৰু এছএমএছৰ গ্ৰামাৰৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ ভিডিও লাগে নেকি আবেদন ছন্দ আৰু যিবিলাক টপিক আছে গ্ৰামাৰৰ যদি লাগে মোক কমেন্ট কৰি কবা মই তোমালোকৰ কাৰণে এক্সট্ৰা কৈ ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও